নিজৰ আপুনি বাক্সা সন্তান হিচাপে আপুনি যিখিনি ভাবিছে ক'লে আচলতে কি ক'ব শিক্ষাৰ ক্ষেত্ৰত যিটো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি কেনেকে আগবাঢ়ি যাব ছাত্ৰ ছাত্ৰীয়ে মানে মই কৈছো সফলতাৰ কোনো চৰ্টকাট নাই ইজ এ কম্বিনেশ্যন অফ মেনি ফেক্টৰ্ছবিলাক মই অলৰেডি মিটিঙত কৰিছো আৰু মোৰ নিজৰ জন্ম জেগা হিচাপে জন্ম জিলা হিচাপে আজি অসম ছাত্ৰ সন্থাৰ পৃষ্ঠপোষকতা যিটো অনুষ্ঠান আজি গৈছে ইয়াত আহিবলৈ পাই বৰ গৰ্ব অনুভৱ কৰিছো আৰু আমাৰ এই জিলাৰ খুব সন্তানসকলক লগ পাইছো শিক্ষক ডাঙৰীয়াসকলক লগ পাইছো খুব ভাল লাগিছে অনুভৱ খুব ভাল আৰু আজিও মানে ইয়াত এইটো এটা পাৰ্টনাৰশ্বিপ এফৰ্ট হয় শিক্ষক গাৰ্জেন আৰু ছাত্ৰ ছাত্ৰী এই তিনিটা এংগলৰ পাৰ্টনাৰশ্বিপটো খুব দৰকাৰ শিক্ষকে জানিব লাগে ছাত্ৰ ছাত্ৰীজন কোন অৰ্থনৈতিক আৰু কোন সামাজিক অৱস্থাৰ পৰা আহিছে শিক্ষকেও জানিব লাগে যে তেওঁ কি পঢ়িব বুজিছেনে বুজা নাই আৰু গাৰ্জেনেও জানিব লাগে তেওঁ ছাত্ৰ ছাত্ৰীক কলৈ পঠাই আছে অধ্যয়নশীল হ'ব পাৰিছেনে নাই এই গোটেই এফৰ্টছটো এটা কম্বাইন এফৰ্ট হয় হেৰি শিক্ষক গাৰ্জেন আৰু ছাত্ৰ ছাত্ৰী গোটেইবিলাকে যদি কৰে মিলে তেতিয়াহ'লে সঠিক পৰিৱেশটো ভাল কৰিব পাৰি আৰু আপোনালোকে জানে পাঁচটা জিলাত আমি অন্যান্য জিলাৰ বহু দিশত আমি পিছ পৰি আছো সেইকাৰণে ইয়াৰ মানুহসকলে ব্যৱসায় কৰিব লাগিব আৰু এইটো এটা মানুহৰ মাজত যদিও সামাজিক দেখাত বিভিন্ন জাতিৰ আমি আছো কিন্তু মানসিকভাৱে বৰ হেৰি আছে হোমোজেনিটি আছে মানে মিলা প্ৰীতি আছে সেইকাৰণে ইয়াত সভ্যতা গা কৰি উঠাবলৈ বেছিদিন নালাগে আমি চেষ্টা কৰিম ড্ৰাগছৰ কথা আজি ইয়াত কৈছে আৰু মই যিহেতু এটা সময়ত পুলিচ ডিপাৰ্টমেণ্টত আছিলো মই আৰু মুছলপুৰতে বেছি ইয়াৰ প্ৰভাৱ পৰা বুলি কৈছে মই মুছলপুৰ প্ৰিন্সিপাল ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছো তেখেতসকলে থিয় ছাত্ৰ ছাত্ৰীক লৈ পেলাই এটা ৱৰ্কশ্বপ কৰিবলৈ মই ছাজেষ্ট কৰিছো আৰু মোৰ পাৰ্টিচিপেশ্যন যদি লাগে মই পাৰ্টিচিপেট কৰিম আৰু এই কথাটো প্ৰথম বড়ো ছাত্ৰ সভাৰ সভাপতি উল্লেখ কৰিছে সেইকাৰণে মই তেওঁকো কৈছো তেওঁলোকে কৰ্ডিনেটেড এফৰ্ট কৰি মুছলপুৰ কলেজৰ লগত এটা অনুষ্ঠান কৰক আৰু মনত কথা পাতিবলৈ কৈছো কোন কোন মানুহ ৱৰ্কশ্বপত আহিলে সমাজ উপকৃত হ'ব ছাত্ৰ ছাত্ৰী উপকৃত হ'ব ড্ৰাগছ নিৰাময় কৰিব পৰা যাব এই সংক্ৰান্ত ব্যৱস্থা ল'বলৈ সুবিধা আৰু মোকো মাতিবলৈ কৈছো মোৰো পাৰ্টিচিপেশ্যন এইবিলাক মোৰ পাৰ্টিত নকয় মই অনুষ্ঠানৰ এটা আধিকাৰিক পদত আছো এই সম্পৰ্কে মই মন্তব্য দিব নোৱাৰো শিক্ষানীতিৰ আধাৰত আজি বাক্সা জিলা ছাত্ৰ সন্থাই মুছলপুৰৰ এই প্ৰেক্ষাগৃহত এই জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খুব কৃতিত্ব সহকাৰে প্ৰথম 50 গৰাকী ছাত্ৰ ছাত্ৰী হিচাপে নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ যিসকলে সক্ষম হৈছে নিৰ্বাচিত 100 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে আৰু যাতে পৰিকল্পিতভাৱে নিজৰ শিক্ষায়তনিক যাত্ৰাটোক আগবঢ়াই লৈ যাব পাৰে আৰু ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত বাক্সা জিলা ছাত্ৰ সন্থাই বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলো বাক্সা জিলা ছাত্ৰ সন্থাই বিশেষ উদ্যোগৰ যোগেদি এই বছৰৰ পৰা দুটা বঁটা প্ৰৱৰ্তন কৰিছে এই দুই বঁটাত বড়ো ভাষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁলোকে বঁটা প্ৰদান কৰিব আৰু অসমীয়া ভাষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক বঁটা প্ৰদানৰ এটা উদ্যোগ গ্ৰহণ কৰা হৈছে ইয়াৰ যোগেদি সমন্বয় এক বাৰ্তা সৃষ্টি কৰিবৰ কাৰণে বাক্সা জিলা ছাত্ৰ সন্থাই উদ্যোগ গ্ৰহণ কৰিছে গোটেই প্ৰক্ৰিয়াটোত আমি অংশগ্ৰহণ কৰি আনন্দিত হলো প্ৰথমবাৰৰ বাবে বাক্সাত উপস্থিত হলো ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ সুযোগ সুবিধা পালো আপোনালোকক লগ পোৱাৰ সুযোগ সুবিধা হ'ল আমি আশা কৰিম যে বাক্সা জিলা ছাত্ৰ সন্থাৰ এই উদ্যোগত যিসকল ছাত্ৰ ছাত্ৰী অভিনন্দন গ্ৰহণ কৰিলে তেওঁলোকে মানৱীয় প্ৰমূল্যবোধেৰে গঢ়া একোজন মানৱ সম্পদ ৰূপে নিজক ৰূপান্তৰ কৰিবৰ কাৰণে এটা সংকল্পৰ সৈতে আজিৰ দিনটোৰ পৰা তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত